নমস্কাৰ সুপ্ৰভাত মৰ্নিং পালছলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক ভাৰত পাকিস্তানৰ শেহতীয়া যুদ্ধ সদৃশ পৰিস্থিতিত কাৰ কিমান খৰচ হৈছিল যুদ্ধৰ নামত কোনে কিমান লাভ কৰিলে বা কাৰ কিমান লোকচান হ'ল ভাৰতে অপাৰেশ্যন সিন্দুৰৰ নামত কিমান ব্যয় কৰিলে আৰু তাৰ বিনিময়ত কি পালে এয়া হয়তো বহুতৰ মনৰ প্ৰশ্ন পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজৰ উত্তেজনাই চৰম ৰূপ লৈছিল পহলগাম আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে অপাৰেশ্যন সিন্দুৰ চলালে মিসাইল আৰু ড্ৰোনেৰে চলোৱা আক্ৰমণত ভাৰতে পাকিস্তানৰ কেইবাটাও সন্ত্ৰাসবাদী ঘাটি তছনছ কৰিলে 100ৰো অধিক সন্ত্ৰাসবাদী নিহত হয় ভাৰতৰ অভিযানত অৱশ্যে প্ৰায় 87 ঘণ্টাৰ সামৰিক উত্তেজনাৰ পাছত যোৱা 10 মেৰ বিয়লি দুয়োখন দেশৰ মাজত যুদ্ধবিৰতিৰ চুক্তি স্বাক্ষৰিত হয় এই সংঘাতত দুয়োখন দেশেই উন্নত অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰিছিল যেনে ড্ৰোন লয়টাৰিং মিউনিশন এয়াৰ ষ্ট্ৰাইক হেভি আৰ্টিলাৰী মিসাইল ইত্যাদি এই সংঘাতে তেতিয়াই তীব্ৰ ৰূপ পাইছিল যেতিয়া ভাৰতীয় সেনাই অপাৰেশ্যন সিন্দুৰৰ অধীনত পাকিস্তানৰ ভিতৰত এয়াৰ ষ্ট্ৰাইক চলাইছিল আৰু তাত থকা সন্ত্ৰাসবাদী ঘাটিসমূহ ধ্বংস কৰিছিল ভাৰতৰ অভিযানৰ বিপৰীতে পাকিস্তানেও প্ৰত্যাক্ৰমণৰ চেষ্টা চলাইছিল অৱশ্যে ভাৰতক আঘাত কৰাত সফল হোৱা নাছিল পাকিস্তান কিন্তু এক যুদ্ধ পৰিস্থিতিত দুয়োখন দেশৰে যথেষ্ট ক্ষতিও হৈছিল যেটো আছিল স্বাভাৱিক আজি মৰ্নিং পালছত জানোৱা হওক শেহতীয়া ভাৰত পাকিস্তানৰ সংঘাতত কাৰ কিমান ক্ষতি হৈছিল প্ৰথমতে আহিছো পাকিস্তানৰ ক্ষতিৰ হিচাপলৈ চক্ৰ ডায়লগছ ফাউণ্ডেশ্যনৰ এক প্ৰতিবেদন অনুসৰি পাকিস্তান বিমান বাহিনীয়ে এই যুদ্ধত সবাতোকৈ বেছি ক্ষতিৰ সন্মুখীন হৈছে যাৰ পৰিমাণ প্ৰায় 4500 কোটি ভাৰতীয় টকাৰ অনুমান কৰা হৈছে এই ক্ষতিসমূহৰ ভিতৰত আছিল 4খন F-16 ব্লক 52 ফাইটাৰ জেট যাৰ প্ৰত্যেকৰে মূল্য প্ৰায় 350 মিলিয়ন মাৰ্কিন ডলাৰ এখন SAAB এৰিয়াইজ AWACS নজৰদাৰী বিমান যাৰ মূল্য প্ৰায় 35 মিলিয়ন মাৰ্কিন ডলাৰ দুটা শাহিন শ্ৰেণীৰ মিসাইল প্ৰত্যেকৰে মূল্য প্ৰায় 8 মিলিয়ন মাৰ্কিন ডলাৰ আৰু যিবোৰ ভাৰতীয় মিসাইল আক্ৰমণত ধ্বংস হৈছিল এখন IL-78 ৰিফিউলিং টেংকাৰ যাৰ মূল্য প্ৰায় 35 মিলিয়ন ডলাৰ কেইবাটাও তুৰ্কীত নিৰ্মিত বেৰেক্টাৰ TB2 UCAV প্ৰত্যেকটোৰ মূল্য প্ৰায় 6 মিলিয়ন মাৰ্কিন ডলাৰ যিবোৰ ভাৰতীয় আক্ৰমণত নিস্তেজ হৈছিল ইয়াৰ উপৰিও ভাৰতৰ সাৰফেস টু এয়াৰ মিসাইল ব্যৱস্থাই আৰু দুখন F-16 জেট ধ্বংস কৰা বুলি প্ৰকাশ পাইছে ভাৰতীয় সেনাৰ প্ৰিচিজন ষ্ট্ৰাইকত পাকিস্তানৰ সৰগোধা বায়ু সেনা ঘাটিত প্ৰায় 100 মিলিয়ন মাৰ্কিন ডলাৰৰ ক্ষতি হোৱাৰ অনুমান কৰা হৈছে CDFৰ তথ্য অনুসৰি অপাৰেশ্যন সিন্দুৰৰ সময়ছোৱাৰ ভিতৰত ভাৰতীয় সেনাৰ কাৰ্যকলাপে পাকিস্তানৰ সামৰিক কাঠামোৰ প্ৰায় 3.4 বিলিয়ন মাৰ্কিন ডলাৰ যেটো ভাৰতীয় টকাৰ হিচাপত প্ৰায় 29,000 কোটি টকাৰ ক্ষতি কৰে ভাৰতৰ ক্ষতিলৈ আহিছো এই যুদ্ধ পৰিস্থিতিত ভাৰতৰো কিছু ক্ষতি হৈছিল কিন্তু এই ক্ষতি তুলনামূলকভাৱে যথেষ্ট কম আছিল ইয়াৰ কাৰণ আছিল উন্নত বায়ু প্ৰতিৰক্ষা প্ৰণালী বিশেষকৈ ৰাছিয়াৰ নিৰ্মিত S-400 ট্ৰায়াম্ফ আৰু স্বদেশী আকাশ মিসাইল ব্যৱস্থা যিবোৰে পাকিস্তানৰ বহুতো আক্ৰমণ যেনে দিল্লীৰ ফালে নিক্ষেপ কৰা ফটাহ মিসাইল সফলতাৰে অৱৰোধ কৰিবলৈ সক্ষম হৈছিল পাকিস্তানে দাবী কৰিছিল যে তেওঁলোকে ভাৰতীয় ৰাফেল জেট ডাউন কৰিছে কিন্তু এতিয়ালৈকে তেনে কোনো প্ৰমাণ দেখুৱা নাই পাকিস্তানৰ ৰক্ষা মন্ত্ৰী খাৱাজা আসিফে সমালোচকক উত্তৰ দি কৈছিল যে প্ৰমাণ বিচাৰিবলৈ ভাৰতীয় সোশ্যাল মিডিয়ালৈ যাওক আৰু হেয়া আছিল পাকিস্তানৰ ফালৰ উত্তৰ ভাৰতীয় সংঘাতৰ সময়ছোৱাত 15টা ব্ৰহ্মোছ মিসাইল নিক্ষেপ কৰিছিল যাৰ প্ৰত্যেকৰে মূল্য প্ৰায় 34 কোটি টকা এই অনুসৰি মিসাইল নিক্ষেপত মুঠ 510 কোটি টকা ব্যয় কৰিছিল ভাৰতে তথাপি এই খৰচৰ বিনিময়ত পাকিস্তানৰ ৰাষ্ট্ৰীয় সুৰক্ষা ব্যৱস্থাত বৃহৎ ক্ষতি সাধন হৈছে গতিকে এয়া ভাৰতৰ সামৰিক আৰু কৌশলগত লাভ বুলি ক'ব পাৰি এই ক্ষণস্থায়ী কিন্তু তীব্ৰতৰ যুদ্ধত দুয়োখন দেশে কিছু হেৰুৱাবলগীয়া হৈছে কিন্তু ব্যয় আৰু লাভৰ অনুপাতৰ বিচাৰত ভাৰতৰ লাভ অধিক আছিল আৰু ই ভাৰতৰ কৌশলগত সক্ষমতা আৰু সুৰক্ষাৰ প্ৰস্তুতিৰ উৎকৃষ্ট প্ৰমাণ দিছে ধন্যবাদ